মাজনী অ মাজনী কি কৰি আছ? দেউতা বাইদেউ ওলাই আছে, তাই হেনো ইণ্টাৰভিউ দিব যাব। ইণ্টাৰভিউ? মই বাৰে বাৰে কৈছোঁ এইবিলাক ইণ্টাৰভিউ দিব যায় একো লাভ নাই, সকলো বুকিং হৈয়ে থাকে। ডাঙৰ মানুহৰ লগত চিনাকি থাকিব লাগিব, তেতিয়াহে। জানো। ভাইটি মই ভাতকেইটা সাজি থৈছোঁ, তই খাই কলেজলৈ যাবি। হ'ব দে। দেউতাৰ ঔষধকেইটা বিচনাৰ কাষতে থৈছোঁ, তই টাইমত দিবি। ঠিক আছে। মই পিছে আহোঁ। মাজনী বয়সৰ ফালৰ পৰাও অভিজ্ঞতা বহুখিনিয়ে হ'ল। ইণ্টাৰভিউত কি চলে সকলোৱে জানে। তথাপি তই যাব খুজিছ যা, আমি বাধা নিদিওঁ, কিন্তু বেছি আশা নকৰিবি। দেউতা মনত আত্মবিশ্বাস থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি। চেষ্টা এটা কৰি চাওঁ দিয়া, বাকী ভগৱানৰ ওপৰত। মই আহোঁ। নিজৰা কলৈ যাওঁ? গুণক আইটি ইণ্টাৰভিউ এটা আছে, তালৈকে যাওঁ। হয় নেকি? যা যা, ভাল হ'ব যা। ছোৱালীজনীয়ে অকলে ঘৰখন চম্ভালিছে, ভাল হওক দে ন। বল আহ। চন্দন ক'ত যাওঁ? কংকন দা, দেউতাৰ গাটো অলপ বেছিয়ে বেয়া কৰিছে, মই অলপ ফাৰ্মাচীৰ পৰা আহোঁ। ঘৰতো কোনো নাই। কিয়? নিজৰা ক'ত গ'ল? বাইদেউ ইণ্টাৰভিউৰ কাৰণে গৈছে। টিউশ্যন কৰি আৰু ঘৰখন কিমান চলাব। ঠিক আছে, তই গৈ থাক, নিজৰা আহিলে মোক লগ কৰিব কবি। ঠিক আছে দিয়া, মই আহোঁ। কংকন দা কিয় মাতিছিলা কোৱা? ক'ৰ পৰা আৰম্ভ কৰিম ভাবিবই পৰা নাই। মানে? খুৰাৰ অসুখৰ পাছত ঘৰখন তুমিয়ে চম্ভালি আছা। ইঘৰে সিঘৰে টিউশ্যন কৰি ভাইটিকো তুমিয়ে পঢ়াই আছা। তোমাক লৈ মই সঁচাকৈ গৌৰৱ কৰোঁ নিজৰা। গৌৰৱ? গৌৰৱ আকৌ কিয়? তুমি জানো নাজানা তোমাৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ কথা? সেইবোৰ অলিক কল্পনা বাদ দিয়া কংকন দা। তোমাৰ আৰু মোৰ মাজত কোনোদিনেই সম্পৰ্ক হ'ব নোৱাৰে। কিন্তু কিয়? কিয় হ'ব নোৱাৰে? তুমিও জানা তুমি ব্ৰাহ্মণ পৰিয়ালৰ, আৰু মই তোমাৰ পৰিয়ালে আৰু এই সমাজখনে সেই সম্পৰ্ক কোনোদিনেই মানি নলয়। এই সমাজখনে আমাৰ প্ৰেমৰ পৰিণাম নিৰ্ধাৰণ কৰিব নোৱাৰে। সমাজ লাগে, কিন্তু এই সমাজখনে আমাৰ জীৱনৰ সিদ্ধান্তও ল'ব নোৱাৰিব। মই জানো তুমি মোক বহুত ভাল পোৱা, কিন্তু এই সমাজখনৰ অদৰকাৰী কথাবোৰৰ বাবে তুমি কথাবোৰ মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰা। হ'ব, মোৰ আৰু এইবোৰ কথা পাতি থাকিবৰ মন নাই। কিয় মাতিছিলা কোৱা? মোৰ বন্ধু দিগন্তৰ এটা কোম্পানী আছে, তাত হেনো 2টা পোষ্ট খালী আছে। মই তাক তোমাৰ কথাষাৰ কৈছোঁ, তুমি পাৰিলে তাক এবাৰ লগ কৰি ল'বা। হেল্ল', শইকীয়া, মালটো ডেলিভাৰী হ'লনে? ঠিক আছে, এটা কাম কৰিবা, এই JK এণ্টাৰপ্ৰাইজৰ কামটো কিন্তু আমি পাব লাগে। পাৰ্চনেলি তুমি চাবা। যি লাগে লৈ ল'বা, মোৰ ফালেও অকণমান চাবা। ঠিক আছে। মে আই কাম ইন?
অঁ ৰাখিছোঁ এতিয়া বহা ধন্যবাদ। অঁ কোৱাচোন তুমি কিয় আহিছিলা আৰু তোমাৰ নামটো মোৰ নাম নিজৰা দাস। মোক কংকন দাই পঠাইছে। বাৰু কিয় আহিছা কোৱাচোন মানে দেউতা অসুস্থ, ভাইটিও পঢ়াতে ব্যস্ত, ঘৰখন ময়ে অকলে চলাব লাগে। বাকীখিনিতো কংকন দাই আপোনাক কৈছেই। আচ্ছা এনেকৈ বাৰু কাৰোবাৰ কথাত চাকৰি দিব পাৰিনে তাতে আকৌ তুমি এনেই ধুনীয়া ছাৰ আপুনি এইবোৰ কি কৰিছে? তোমাৰ চাকৰি হৈ যাব চাকৰিটো আৰু তেনেকুৱা বস্তু নহয় মই শিলগুটি মাৰি দিম সৰি পৰিব আপুনি এইবোৰ কি কৈছে? মই একো বুজি পোৱা নাই। বুজিবলৈ কি বাকী আছে তোমাৰ দেহততো সকলোখিনিয়ে আছে ছাৰ মই যাওঁ। আৰু শুনক, দুসাঁজ নাখাই লঘনে থাকিম, কিন্তু আপোনাৰ দৰে মানুহৰ ওচৰত কেতিয়াও চাকৰি নকৰোঁ। কংকনদাৰ বন্ধু বুলি কোৱা কাৰণেহে মই আপোনাৰ ওচৰত আহিছিলোঁ, কিন্তু আপুনি বিপদত পৰা ছোৱালী এজনীক সহায় কৰিব দূৰৰ কথা, কিন্তু আপুনি বাদ দিয়াহে তোমাৰ দৰে শ শ মানুহে মোৰ ওচৰত চাকৰি বিচাৰি আহে আৰু সেই চাকৰি আজিও কৰি আছে। মই কনক লতা মূলা ঘাবৰু দেশৰ ছোৱালী। আপুনি জুইত হাত দিছে, ইচ্ছা কৰিলে এতিয়াই হাত ছিঙি দিব পাৰোঁ। আপোনাৰ দৰে ভদ্ৰ মানুহ তাৰ এই মুখাখন মই এতিয়াই ৰাইজৰ সন্মুখত খুলি দিব পাৰোঁ, কিন্তু আপোনাৰ এই অনুগ্ৰহৰ চাকৰি মোক নালাগে। পাৰিলে তাৰিখ সন্মান কৰিবলৈ শিকক। তুমি অলপ বেছিকৈ কৈছা। চুপ! কংকনদাৰ বন্ধু নোহোৱা হ'লে আজি আপোনাৰ এই অপমানৰ প্ৰতিশোধ মই নিশ্চয় ল'ম। কি হ'ল ইমান দেৰি কৰিলা যে? দিগন্তৰ তাত গৈছিলা নে নাই? গৈছিলোঁ। কি ক'লে সি? সি তেনেকুৱা কৰিলে? ব'লা ব'লা এতিয়া দিগন্তৰ ওচৰলৈ। কিয়? সেই লম্পটটোৱে উত্তৰ দিব লাগিব সি কিয় এনেকুৱা কৰিলে। নাই নাই, এতিয়া আৰু সেইবোৰত যাব নালাগে। মই তাক যি ক'ব লাগে কৈছোঁ, বাদ দিয়া আৰু সেইবোৰ এতিয়া। চৰি নিজৰা, মই তোমাক পঠাব নালাগিছিল। মই নাজানো সি ইমান লম্পট বুলি। নাই নাই, তুমি কিয় চৰি কৈছা? হয়তো মোৰে কপালৰ দুখ। দিনক দিনে চিন্তাই হৈ আহিছে জানানে। চিন্তা? কিহৰ চিন্তা? দেউতাৰ অসুখ দিনক দিনে বেছি হৈ আহিছে। ভাইটিৰ পঢ়া খৰচো বাঢ়িছে। অকল টিউচনৰ পইচাৰে ঘৰখন চলাব নোৱাৰা হৈছোঁ। কি কৰোঁ একো ভাবিয়ে পোৱা নাই। উপায় এটা আছে। যদি তুমি উপায়? তুমি কি উপায়ৰ কথা কৈছা? তুমি মোৰ প্ৰস্তাৱটো গ্ৰহণ কৰা। নাই নাই, সেইটো কেতিয়াও সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? অকলে অকলে তুমি কিমান বজালৈ ঘূৰি ফুৰিবা? তোমাৰ দুখৰ সমভাগী ময়ো হ'ব বিচাৰোঁ। কিন্তু সেইবোৰ সমাজে কেতিয়াও মানি নলয়। সমাজ, ঘৰ, পৰিয়াল এইবিলাকৰ কথা তুমি চিন্তা কৰিব নালাগে। যি কৰিব লাগে মই কৰিম। কিন্তু এইটো ভুল হ'ব। এই ভুল শুদ্ধ বিচাৰ কৰাৰ প্ৰয়োজন নাই। এই একবিংশ শতিকাত এই এলান্ধুকলীয়া নিয়মবোৰ আমিয়ে ভাঙিব লাগিব। কিন্তু মই তোমাক বিয়া পাতিম। বিয়া?
মই অহাকালিয়ে তোমালোকৰ ঘৰত গৈ খুৰাক বিয়াৰ প্ৰস্তাৱ দিম। কংকন দা, খুৰা, অ' কংকন, আহা আহা, বহা। খুৰা ভালে আছে? আছোঁ আৰু, মোৰনো আৰু কি, আজি ভাল কালি বেয়া, আছোঁ আৰু কিবাকে। পিছে তোমাৰ? ভালে আছোঁ খুৰা, ভালেই। নিজৰা নাই নেকি? আছে আছে, মাজনী, অ' মাজনী, তাইয়েই গোটেই ঘৰখন চম্ভালিবলগীয়া হৈছে। গাভৰু ছোৱালী, তাইৰ বিয়াৰ কথাও চিন্তা কৰিব লাগে। খুৰা, ময়ো সেই সংক্ৰান্ততে আহিছোঁ। মানে? খুৰা, মই কথাবোৰ আপোনাক খোলাখুলিকৈ কওঁ। মই নিজৰক ভাল পাওঁ আৰু মই তাইক বিয়া পাতিব বিচাৰোঁ। বৰ ভাল কথা। পিছে তোমাৰ ঘৰখনে জানো এই বিয়াত সন্মতি দিব? সমাজে জানো এই বিয়াক স্বীকৃতি দিব? খুৰা, আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। সমাজৰ নিয়মবোৰ জানো মানুহৰ বাবেই নহয়? আৰু আমিতো একো ভুল কৰিব যোৱা নাই, সমাজে কিয় মানি নল'ব? পিছে সমাজৰ ৰীতি নীতিবোৰ জানো নমনাকৈ থাকিব পাৰিম? সমাজত আছোঁ যেতিয়া সমাজৰ মতেইতো চলিব লাগিব। এই আধুনিক যুগত এই পুৰণিকলীয়া নিয়মবোৰ মানি চলিলে হ'ব জানো? এই নিয়মবোৰ আমিয়ে ভাঙিব লাগিব খুৰা। সমাজৰ নিয়মবোৰ জানো মানুহেই সৃষ্টি কৰা নাই? পৃথিৱীত মানুহ বাঢ়িছে ঠিকেই, কিন্তু তুমি ঠিকেই কৈছা চন্দন, প্ৰকৃত মানুহ বঢ়া নাই। মুখাৰ আঁৰৰ মুখাবোৰ বাঢ়িছে, স্বাৰ্থপৰতাৰ সংখ্যা বাঢ়িছে, জাতি অজাতি বাঢ়িছে। দুৰ্গাক পূজা কৰি দুৰ্গাৰূপী নাৰীক ধৰ্ষণ কৰা মানুহৰ সংখ্যা বাঢ়িছে, কিন্তু প্ৰকৃত মানুহ বঢ়া নাই। খুৰা, মোৰ মা দেউতা তেনেকুৱা ধৰণৰ মানুহ নহয়। তেওঁলোকক এগৰাকী ভাল বোৱাৰী লাগে, যাক তেওঁলোকে নিজৰ ছোৱালীৰ দৰে মৰম কৰিব পাৰে। আৰু এয়াই একবিংশ শতিকা। খুৰা, নিজৰাই জীৱনটোত বহুত কষ্ট কৰিলে। ময়ো নিজৰাৰ কষ্টৰ সমভাগী হ'ব বিচাৰোঁ। আপুনি মাত্ৰ আমাক আশীৰ্বাদ কৰক খুৰা। মাজনী, হ'ব হ'ব হ'ব, নালাগে নালাগে, ভগৱানে তোমালোকৰ মংগল কৰক।